আজি গণতন্ত্ৰৰ উৎসৱ পবিত্ৰ দিন অসমৰ কাৰণে। অসম বিধানসভা নিৰ্বাচনত আজি মই প্ৰাৰ্থীও নদুৱাৰ সমষ্টিত। গতিকে মোৰ ভোট কেন্দ্ৰটোত মই প্ৰথম ভোট প্ৰদান কৰিলোঁ আৰু মই এই ভোট প্ৰদান কৰি অতিকৈ সুখী যে খুব ভাল পৰিৱেশত, শান্তিপূৰ্ণ পৰিৱেশত, এটা সুন্দৰ পৰিৱেশত আজি মই মোৰ মা, মোৰ পত্নী, ল'ৰাক লৈ ভোট কেন্দ্ৰত আজি ভোট প্ৰদান কৰিবলৈ আহিছোঁ আৰু মই সকলো অসমবাসী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই পবিত্ৰ দিনটোৰ বাবে। আৰু নদুৱাৰ সমষ্টিৰ সকলো ভোটাৰ ৰাইজলৈ মই শুভেচ্ছা জনাইছোঁ যে তেওঁলোকে শান্তিপূৰ্ণ পৰিৱেশত আজি নিজৰ যিটো গণতান্ত্ৰিক অধিকাৰ সেইটো সাব্যস্ত কৰিব। কাৰণ ইলেকশ্যন কমিশ্যন, প্ৰশাসন সকলোৱে এটা শান্তিপূৰ্ণ পৰিৱেশত নিৰ্বাচন অনুষ্ঠিত কৰিবৰ কাৰণে সকলো ব্যৱস্থাই গ্ৰহণ কৰিছে। আৰু মই যোৱা কালিৰ পৰাই লক্ষ্য কৰিছোঁ যে ভোট কেন্দ্ৰবিলাকত সুন্দৰকৈ গোটেই আয়োজন নিৰ্বাচনী আয়োগে কৰিছে আৰু ইয়াত কোনো ধৰণৰ খেলি মেলি হোৱাৰ কোনো আশংকাই নাই আছিল।